ডিটিআৰপি ইনডোৰ ষ্টেডিয়ামত আন্তঃজিলা উচু প্ৰতিযোগিতা সাব জুনিয়ৰ শাখাত 296 গৰাকী খেলুৱৈৰ সমাৱেশ সিনিয়ৰ শাখাত 210 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ কামৰূপ মেট্ৰ' জিলা উচু সন্থাৰ উদ্যোগ গুৱাহাটীৰ ডিটিআৰপি ইনডোৰ ষ্টেডিয়ামত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে 22 সংখ্যক সাব জুনিয়ৰ আৰু 29 সংখ্যক সিনিয়ৰ আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2025 অসম উচু সন্থাৰ তত্বাৱধানত তথা কামৰূপ মেট্ৰ' জিলা উচু সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে স্বীকৃতিপ্ৰাপ্ত 26খন জিলাৰ খেলুৱৈ সাব জুনিয়ৰ শাখাত 296 গৰাকী আৰু সিনিয়ৰ শাখাত 210 গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব এই প্ৰতিযোগিতাৰ পৰাই সাব জুনিয়ৰ আৰু সিনিয়ৰ নেশ্যনেলৰ বাবে খেলুৱৈ কৰা হ'ব বাছনি ইফালে এই প্ৰতিযোগিতাখনত অসমৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে ক্ৰীড়া প্ৰদৰ্শন দাঙি ধৰিছে ৰাজ্যিক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনাইছে কামৰূপ মেট্ৰ' জিলা উচু সন্থাৰ সভাপতি ৰঞ্জিত বৰুৱে এইটো 22তম সাব জুনিয়ৰ আৰু 29তম সিনিয়ৰ বয়জ এণ্ড গাৰ্লছৰ এইটো দেশভক্ত তৰুণৰাম ফুকন এইটো ইনডোৰ ষ্টেডিয়ামত হৈছে আৰু ইয়াতে যোৱাবাৰৰ নিচিনা এইবাৰো এইটো খুব ধুনীয়াকৈ পাৰ্টিচিপেণ্ট হৈছে সেইকাৰণে মোক এইটো সকলোকে মই ধন্যবাদ দিছোঁ আৰু লগতে গোটেই ডিষ্ট্ৰিক্টৰ বিষয়ববীয়া আৰু আমাৰ এছ'চিয়েশ্যন অফ আছাম সেইক্ষেত্ৰত আছাম এছ'চিয়েশ্যনে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ খেলখন আয়োজন কৰিব দিয়াৰ কাৰণে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ এইটো কামৰূপ ডিষ্ট্ৰিক্টৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু এইটো সম্পাদকে বহুত বেছিকৈ নিজৰ প্ৰচেষ্টাত গোটেইখিনি কাম কৰিছে সেইকাৰণে সম্পাদক আৰু ৱৰ্কিং প্ৰেচিডেণ্টক মই ধন্যবাদ জনাইছোঁ আৰু লগতে যিবোৰ প্লেয়াৰ আৰু পেৰেণ্টছসকলে খেলখন আগভাগ লোৱাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ এতিয়া বৰ্তমান যিবোৰ প্লেয়াৰ ইয়াৰ পৰা চিলেকশ্যন হ'ব এইটো নেশ্যনেল লেভেলত খেলিব যাব এইটো সাব জুনিয়ৰ টোটেল হৈছে 296 সিনিয়ৰ হৈছে 210 যোৱা বৰ্ষৰ পৰা নেশ্যনেল চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ যাতায়ত পঞ্জীয়ন আদি যাৱতীয় খৰচ বহন কৰি আহিছে অসম উচু সন্থাই ইয়াৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা খেলুৱৈসকল উপকৃত হৈছে তদুপৰি উচুৰ জৰিয়তে চৰকাৰী কৰ্মসংস্থাপন লাভ কৰিছে বহু খেলুৱৈয়ে অসমত উচুৰ উত্থানৰ কথা ক'লে কামৰূপ মেট্ৰ' জিলা উচু সন্থাৰ কাৰ্যকৰী সভাপতি গণেশ চিলে খেলখন আমাৰ এতিয়া যথেষ্টখিনি অসমৰ উচু খেলুৱৈখিনি যথেষ্ট উন্নতি লাভ কৰিছে যোৱাবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত আমাৰ অসমৰ হৈ নিৰ্বাপ্ত হৈছে আৰু অসম চৰকাৰে ফালৰ পৰা চাকৰি প্ৰদানো কৰিছে আৰু দুটা টাৰ্মছত গুজৰাটৰ পৰা গোৱা আমাৰ গোটেইখিনিতে আমাৰ মেডেল পাই পেলাই আমাৰ চাকৰি পাইছে বিভিন্ন শাখা বিভিন্ন ডিপাৰ্টমেণ্টত আমাৰ উচু খেলুৱৈ চাকৰি পাইছে আছাম পুলিচৰ এতিয়া আমাৰ ইয়াত টিম হিচাপে জইন কৰে তেওঁলোকে ইয়াত খেলি আছে এতিয়া আমাৰ অসম পুলিচো হয় অসম পুলিচ হিচাপে আমাৰ উচু টিম এটা আছে তেতিয়া আৰ্মিটো আছে আমাৰ CRPFত ITBPত এনেকুৱা SSBত সকলোতে আমাৰ উচু খেলুৱৈখিনিয়ে চাকৰি পাব সক্ষম হৈছে সেইকাৰণে ইয়াত এইটোৱে ভাল হৈছে যে উচু খেলি পেলাই আমাৰ যিখিনি আমাৰ উচু প্লেয়াৰখিনি সকলোৱে আমাৰ অসমৰ দুখীয়া ঘৰৰ পৰা অহা ল'ৰা ছোৱালী তেওঁলোকৰ আৰ্থিক অৱস্থা যথেষ্ট খুবেই কম আৰু তেওঁলোকৰ খুবেই কম তেওঁলোকৰ তাৰমানে চলিবৰ কাৰণে অৱস্থা নাথাকে বিভিন্ন ধৰণৰ তেওঁলোকে খেল খেলিবৰ কাৰণে যথেষ্টখিনি তেওঁলোকৰ কষ্টৰ টকা পইচা যোগাব কষ্টৰ প্ৰয়োজন হয় সেইকাৰণে আমাৰ উচু সন্থাই যোৱা বছৰৰ পৰা আমাৰ তাৰমানে যিটো আমাৰ ডিষ্ট্ৰিক্ট প্লেয়াৰখিনি ষ্টেট খেলিব আহিব সেই প্লেয়াৰখিনিক তাৰমানে তেওঁলোকক যাতে নেশ্যনেল লেভেল খেলিব যাবৰ কাৰণে তেওঁলোকৰ আৰ্থিকৰ কোনো প্ৰয়োজন নহয় সেই ব্যৱস্থা কৰিছে সেইকাৰণে যোৱা বছৰৰ পৰাই আমাৰ শ্ৰীযুত মৌজল সভাপতি মহোদয় মৌদুল চৌধুৰীৰ নেতৃত্বত আমাৰ ছেক্ৰেটেৰী মহোদয় ৰঞ্জিত বৰুৱাৰ ছেক্ৰেটেৰিত্বত আমাৰ সকলো উচু বিষয়ববীয়াসকলৰ নেতৃত্বত তাৰমানে যোৱা বছৰ আমাৰ সকলো 10ৰ পৰা তাতে ৰেজিষ্ট্ৰেশ্যন ফিজৰ সকলোখিনি ফিজ আপোনাৰ বিনামূলীয়াকৈ কৰিছে আমাৰ অসমৰ পৰা তাৰমানে 3টা কেটেগৰীত আমাৰ নেশ্যনেল লেভেল খেলিবলৈ যায় গ'লে তাতে আপোনাৰ তাৰমানে আমাৰ কমেও 74-60 অসম টিম যায় এতিয়া আমাৰ মিনিমাম আমাৰ এভাৰেজ হ'লে
9 পৰা 10 লাখ টকা বছৰত খৰচা হয় সেই পইচাখিনি সেই টকাখিনি তাৰমানে আমাৰ উচু আশ্ৰমৰ ফালৰ পৰাই প্ৰদান কৰা হৈছে এইবাৰ ফ্ৰী হ'ব ক্ৰীড়ানুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 22 সংখ্যক সাব জুনিয়ৰ আৰু 29 সংখ্যক ছিনিয়ৰ আন্তঃজিলা উচু চেম্পিয়নশ্বিপ 2025 আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপলৈ যোগ্যতা আহৰণ কৰক দক্ষ খেলুৱৈয়ে অসম উচু সন্থা তথা কামৰূপ মেট্ৰ' জিলা উচু সন্থাৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগুৱাই যাওক ৰাজ্যৰ উদিত উচু খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জমান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in